প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে দুককণ স্কুল আৰু দুককণ আমি শিক্ষক নিযুক্তি দিছোঁ, চিলেকশ্যন কৰিছোঁ, বাছনি কৰিলোঁ মিচিং আগম কেইবাং। আৰু সেইমতে আমি 2-4টা পৰ্যায়ত আমি ট্ৰেইনিঙো কৰিলোঁ। আৰু তেখেতলোকে হৈছে জেনেৰেল টিচাৰ, অৰ্থাৎ আমি যিটো ক'ম যে জেনেৰেল টিচাৰ আছিলে আৰু মিচিং শিক্ষক আছিলে। আৰু তেখেতলোকক লৈ আমি শিৱসাগৰ, যোৰহাট, ধেমাজি, লখিমপুৰ সমূহ ডাইটত আমি ট্ৰেইনিং কৰিলোঁ। আৰু 4দিনীয়া প্ৰশিক্ষণৰ পাছত আমি যিসকল প্ৰশিক্ষণে আমাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিলে তেখেতলোকক আমি দুককণ স্কুলত নিযুক্তি দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছিলোঁ। চৰকাৰৰ কিবা কাৰিকৰী বিজুতিৰ কাৰণে সেইখিনি দিব পৰা নাই বুলি আমাক জনাইছে। সেইকাৰণে আমি মিচিং আগম কেইবাং আৰু মিচিং জাতীয় সংগঠনৰ নেতৃত্বত আমাৰ আলোচনাত মিলিত হৈছোঁ যে যি কাৰিকৰী বিষয় আছে, যি কাৰিকৰী গণ্ডগোল আছে, সেইখিনি ডিষ্ট্ৰিক্ট অফিচাৰসমূহে অসম চৰকাৰক জনাব লাগে। আৰু অসম চৰকাৰক আমি সেই কথাবোৰ অৱগত কৰিছোঁ। আৰু যদি নহয় আমি গণতান্ত্ৰিকভাৱে প্ৰতিটো ডিষ্ট্ৰিক্টত, অৰ্থাৎ 11খন ডিষ্ট্ৰিক্টত আমি গণতান্ত্ৰিকভাৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি দিবৰ কাৰণে আমি আন্দোলন কৰিবলৈ আমি আলোচনা বিলোচনা কৰিছোঁ। অন্যথা আমাৰ উপায় নাই। আমি ভিতৰত সোমাই গৈছোঁ যে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বহুত কেলেংকাৰী আছে। আৰু সেইটো ইমান সহজ কথাও নহয়। যিহেতু বেলেগ এখন স্কুলৰ পৰা বেলেগ এখন স্কুললৈ শিক্ষক অনাটো ইমান সহজ কথা নহয়। আৰু সিহঁতৰ চৰকাৰৰ মতে ছিংগুল টিচাৰ হ'ব নোৱাৰে। আৰু আমি আমাৰ তালিকা আমি যুগুত কৰিছোঁ যিসকল মিচিং ভাষাটোক অধ্যয়ন কৰি আছে, যিখিনি চৰ্চা কৰি আছে, এনেকুৱা শিক্ষকক আমি 2জন বাছনি কৰি আৰু আমি প্ৰশিক্ষণ কৰিছিলোঁ। আৰু প্ৰশিক্ষণ দিয়াৰ পাছত আজিৰ তাৰিখলৈকে আমাৰ স্কুলসমূহত শিক্ষক নিযুক্তি নিদিয়াটো আচৰিত দুৰ্ভাগ্যজনক কথা। গতিকে আমি মিচিং আগম কেইবাঙে আলোচনা বিলোচনা মিচিং জাতীয় সংগঠনসমূহৰ লগত আলোচনা কৰিছোঁ। ইয়াৰ অন্যথা একো নহ'লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ম।